ৰহস্যজনক অৱস্থাত দিহিং চাহ বাগিচাৰ সমীপৰ সেমা পথাৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ পুনৰ ৰাজ্যত বন্যহস্তীৰ মৃত্যু শুকুৰবাৰে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰেঞ্জৰ দিহিং চাহ বাগিচাৰ সেমা পথাৰত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অবাধ বন ধ্বংসৰ ফলত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণীৰ এনে কৰুণ মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই সচেতন ৰাইজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ পৰিৱেশ কৰ্মী দেৱজিৎ মৰাণে কৈছে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ৰিজাৰ্ভ ফৰেষ্টসমূহত চলা অবৈধ বন ধ্বংস অৰ্থাৎ বিশেষ কয়লাৰ মুক্ত খননে বিপদ কঢ়িয়াই আনিছে বন সংমণ্ডলৰ অধীনৰ ৰিজাৰ্ভ ফৰেষ্টাৰসমূহৰ বন্যপ্ৰাণীলৈ বন বিভাগৰ চকুৰ আগতে টিপং লেখাপানী পাহাৰপুৰ মাকুমপানী টিৰাপ আদি ৰিজাৰ্ভ ফৰেষ্টত এতিয়া কয়লা মাফিয়াৰ অবাধ কয়লা খননে এতিয়া পৰিৱেশ ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে যাৰ বাবে এইদৰে বন্যপ্ৰাণীৰ মৃত্যুমুখত পৰি আহিবলগীয়া হৈছে সেয়ে এইবোৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে পৰিৱেশ কৰ্মী দেৱজিৎ মৰাণে হয় দুৰ্নীতিৰে ভৰা ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰেঞ্জৰ আমাৰ দিহিং চাহ বাগিচাৰ কাষতে লাগি থকা সেমা পথাৰত এটা নিৰীহ হাতীৰ মৃত্যু হয় অতি দুখ লগা কথা যে আমাৰ বন সংমণ্ডলৰ যিখিনি ৰিজাৰ্ভ ফৰেষ্ট আছে সেই ৰিজাৰ্ভ ফৰেষ্টখিনি বৰ্তমান ধ্বংস কৰাহত কয়লা মাফিয়াই মুক্ত কয়লা খননৰ ফলত বন ধ্বংস কৰিছে আমাৰ ৰিজাৰ্ভ ফৰেষ্টসমূহ এতিয়া বৰ্তমান মাকুমপানী ৰিজাৰ্ভ ফৰেষ্টখনো ধ্বংস কৰাহত মাকুমপানী ৰিজাৰ্ভ ফৰেষ্ট বা ধৰক আমাৰ লেখাপানী ৰেঞ্জৰ লেখাপানী ৰিজাৰ্ভ ফৰেষ্ট টিপং ৰিজাৰ্ভ ফৰেষ্ট টিৰাপ ৰিজাৰ্ভ ফৰেষ্ট পাহাৰপুৰ ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্টবিলাক বৰ্তমান কয়লা মাফিয়াই অবাধ গতিত বন ধ্বংস কৰিছে প্ৰশাসন লগতে আমাৰ বন বিভাগৰ চকুৰ আগত কিন্তু এই ক্ষেত্ৰত কিন্তু আজিলৈকে একো গুৰুত্ব দিয়া দেখা নাপালোঁ যি বন বিভাগে তেওঁলোকে অৰণ্য জীৱ জন্তু ৰক্ষাৰ হকে কাম কৰিব লাগিছিল সেই বন বিভাগে কিন্তু আজিৰ দিনত কিন্তু তেওঁলোকে ফেলিয়াৰ হৈছে জানি অতি দুখ লাগিব যে যি সময় তেওঁলোকে অৰণ্য বা বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে কাম কৰিব লাগিছিল সেই ক্ষেত্ৰত কিন্তু আজিলৈকে এনেধৰণৰ কাম কৰা আমি দেখা নাপালোঁ আজি 12 বছৰ ধৰি আজি বন ধ্বংসৰ বিৰুদ্ধে মাত মাতি আহিছোঁ কিন্তু আজিৰ দিনত আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক বুঢ়া আঙুলি দেখুৱাইছে এইটো এটা নিলজ্জ কথা বুলি ক'ব পাৰোঁ সেই গতিকে আমাৰ অসমীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে আপোনাৰ যি বন বিভাগক যাতে সতৰ্ক কৰি দিয়ে আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰিবলৈ যাতে নিৰ্দেশ দিয়ে সেইটোৱে আপোনাক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ ডিগবৈ ব্যুৰো জননী লাইভ।